প্ৰতি বছৰে জানুৱাৰী মাহৰ 5 তাৰিখে পশ্চিম কাৰ্বি আংলং আৰু সমগ্ৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত অতি উলহ মালহেৰে কাৰ্বি জনগোষ্ঠীয় লোকসকলে পালন কৰে ৰংকেৰ পূজা। হয়, মই বৰ্তমান উপস্থিত হৈ আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি অঞ্চলৰ জিৰিম বৰহলিত আৰু জিৰিম বৰহলি এই ৰংহাং গাঁৱত মই উপস্থিত হৈ আজি সমগ্ৰ পৰিৱেশটো মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে যি ৰংকেৰ পূজা, এই ৰংকেৰ পূজা তেওঁলোকে ইয়াত খুব সুন্দৰকৈ উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনক মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চনে গোটেই পৰিৱেশটো দেখুৱাব আচলতে কেনেকৈ এই গোটেই যি ৰংকেৰ পূজা অনুষ্ঠিত কৰা হয় এই সকলোবোৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব। ND24ৰ সমূহ দৰ্শকক মই জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, আচলতে পাহাৰীয়া জিলাখনত যিসকল কাৰ্বি জনগোষ্ঠীয় লোক ইতিমধ্যে বসবাস কৰি আছে তেওঁলোকে এয়া আজি নহয় পূৰ্বৰ পৰাই তেওঁলোকে এই ধৰণে ৰংকেৰ পূজা অনুষ্ঠিত কৰি আহিছে আৰু সকলোৱে এই দিনটোত আচলতে বৰ উলহ মালহেৰে এই দিনটোক উদযাপন কৰে। এই যি পূজাস্থলী আছে তাৰ বিষয়ববীয়াসকলক মই দুই এষাৰ তেওঁলোকৰ পৰা জানিব বিচাৰিম। কি ক'ব আপোনালোকে আজি এই ৰংকেৰ পূজাৰ বিষয়ে কি ক'ব? প্ৰথমতে মই ND24ক ধন্যবাদ জনালোঁ। আমাৰ এইখন ৰংকেৰ পূজাৰ বছৰি যিটো ৰংকেৰ পূজাৰ সেইটো আমি কৰাৰ তেখেতসকলে আমাৰ ৰংকেৰ পূজালৈ আহি আমাক ইমান সুন্দৰকৈ আমাৰ যিটো পৰিৱেশ তেওঁলোকে দেখুৱাইছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমি ৰংকেৰ পূজাটো আচলতে আমি বছৰেকীয়া এবাৰ হয়। সেই ৰংকেৰ পূজাখনত আমি নতুন বছৰ আগমন, নতুন বছৰৰ যিটো আগমনত আমি বছৰটোত আমাৰ গাঁৱত যিমান কাৰ্বিসকলে আছে বা ইয়াত যিসকলে চান্দা বৰঙণিৰ পৰা আৰম্ভ কৰি গোটেই কাম কাজ আদি যিসকলে ইয়াত সহায় সহযোগ দিছে তেওঁলোককো আমি ধন্যবাদ বা ঈশ্বৰৰ ওচৰত মূৰ্তি লখিমী আই, এইটো লক্ষী মূৰ্তি, লংৰি আৰু নাম থান, মানে এই থান আৰু নাম, আৰু এইখন হ'ল আমাৰ হেম্ফু পূজা। হেম্ফুটো আমাৰ প্ৰথমতে কাৰ্বিসকলৰ হেম্ফুটো আচল কথা, বিষ্ণু নহয় হেম্ফু পূজা। গতিকে হেম্ফুটো থাকিবই লাগিব। গতিকে আমি বছৰত এইটোৱেই আমি পূজা কৰোঁ। সেই পূজাৰ দ্বাৰা আমি ৰাইজে কালেকশ্যন কৰি 1 টকা 2 টকা যি পায় কালেকশ্যন কৰি সেইটো আমি বছৰত নিজৰ মানে গাঁওখনক সুস্বাস্থ্যৰে লখিমীৰ পৰা আৰম্ভ কৰি লক্ষীৰ পৰা আৰম্ভ টকা পইচা বেমাৰ আজাৰ পৰা আৰম্ভ কৰি যি ভগৱানক নতুন বছৰটো আমি সেৱা কৰোঁ। হয়, নিশ্চয়কৈ আচলতে তেওঁলোকে জনাইছে এই পূজাৰ জৰিয়তে আচলতে তেওঁলোকে পথাৰৰ পৰা ধৰি ঘৰলৈকে যি শস্য নদন বদন হৈ উঠক তাৰে তেওঁলোকে কামনা কৰে আৰু বিভিন্ন ধৰণৰ যি ৰোগ ব্যাধি এই সকলোবোৰ আঁতৰি যায় বুলি তেওঁলোকে আচলতে বিশ্বাস কৰে আৰু সেই বিশ্বাসেৰে আজি অতীজৰ পৰা এতিয়াও এওঁলোকে পালন কৰি আছে এয়া ৰংকেৰ পূজা। আৰু প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ 5 তাৰিখে আচলতে সমগ্ৰ কাৰ্বি আংলঙৰ আৰু লগতে যিসকল অসমৰ বিভিন্ন ঠাইত যিসকল কাৰ্বি জনগোষ্ঠীয় লোকসকলে বাস কৰে প্ৰত্যেকখন গাঁৱতে আচলতে প্ৰতিটো অঞ্চলতে তেওঁলোকে খুব ধুমধামেৰে অনুষ্ঠিত কৰে এই ৰংকেৰ পূজা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।